লোকে বিজেপি দলত যোগদান কৰিলে, কিন্তু আপোনাৰ শেহতীয়াকৈ দেখা গ'ল যে আপুনি অসম গণ পৰিষদ দলত যোগদান কৰিছে। ধন্যবাদ আপোনালোকৰ কেওটা চেনেলক। এই বিষয়টো লৈ মই আজি প্ৰায় এসপ্তাহমানৰ পৰা এইটো মনতে মই ভাবি আছিলোঁ। প্ৰায় মোৰ সতীৰ্থসকল মটক স্বাস্থ্য সমিতি পৰিষদৰ যিসকল বিষয়ববীয়া 3জন অধ্যক্ষ, উপাধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী পৰিষদকে আদি কৰি যিবিলাক সাধাৰণ পৰিষদ, তেওঁলোকেও ভাৰতীয় জনতা পাৰ্টি দলত তেওঁলোকে যোগদান কৰিলে। সেই হেতুকে আমাৰ স্থানীয় বিধায়ক শ্ৰী পুনাকৰণ বৰুৱা ডাঙৰীয়াই মোক বাৰে বাৰে কৈ আছে, বাইদেউ প্ৰায়বিলাক তেওঁলোক গৈছেগৈ, আপুনি কি কৰিব? মই ক'লো মই চিন্তা কৰি আছোঁ, এসপ্তাহ পিছত মই আপোনালোকে মোৰ যিটো ইচ্ছা সকলো মই প্ৰকট কৰি দিম। গতিকে মোৰ যিটো জাতীয়তাবাদৰ এটা তেজ আছে, মোৰ এই জাতীয়তাবাদৰ তেজটো মই আজি মই ইয়াত আপোনালোকৰ আগত মই প্ৰকাশ কৰিছোঁ। কিয়নো মই আগেও ভাৰতীয় জনতা পাৰ্টীত মই যোগদান কৰিব পাৰিলোহেঁতেন। অসমৰ যিটো জাতীয় সমস্যা, যিটো আমাৰ অসমীয়া জাতিৰ স্বাৰ্থৰ কাৰণেই মই আজি অসম গণ পৰিষদ দলটোত মই যোগদান কৰিছোঁ। কিয়নো ইয়াৰ যিটো মানুহৰ আমাৰ ৰাইজৰ প্ৰতি থকা, অসমীয়াৰ প্ৰতি থকা মৰম চেনেহ, এইটো মই বুটলিবলৈ আজি সক্ষম হৈছোঁ। মই সকলোৱে পুৰণি যিখিনি আমাৰ সদস্য আছিলে, সতীৰ্থ আছিলে, সকলো আজি একত্ৰিত হোৱা দেখি মই খুব আনন্দিত হৈছোঁ। ভৱিষ্যতে যদি কিছু কাৰ্যপন্থা যেনে তেওঁলোকৰ হাতত মনটোত যিটো আছে ঐক্য, শান্তি আৰু প্ৰগতি, সেইটো অনুসৰণ কৰি আমি চলি যাম আজি। গতিকে মোৰ সতীৰ্থৰ প্ৰায় 200মান ইয়াত আহি আমি যোগদান কৰোঁ। পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে আমাক যি ধৰণে কাৰ্য ক্ৰমণিকা আগবঢ়াব, য'ত চলাই যাবলৈ আমাৰ নিৰ্দেশ দি আমি পালন কৰি যাম। আৰু এই গণ পৰিষদ দলটোৰ নীতি নিয়ম আদৰ্শ যি আছে, সেইখিনি আমি অনুসৰণ কৰি চলিম বুলি মই আপোনালোকৰ পৰিস্থিতি মিত্ৰজোঁটৰ এইটো এটা ঠিকেই ধন্যবাদ। এইটো এটা বৰ সুন্দৰ আপুনি প্ৰশ্ন কৰিছে। যিহেতু মই এতিয়া অসম গণ পৰিষদ দলত মই যোগদান কৰিলোঁ, যিহেতু অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি দুয়োটাই মিত্ৰজোঁট। গতিকে আমাৰ যিবিলাক সমস্যা আছে, কেৱল যে আমাৰ গণ পৰিষদ দলৰ সমস্যা বুলি নহয়, আমাৰ অসমৰ সমস্যা, যিটো অৰ্থ সমস্যা এতিয়াও সমাধান হোৱা নাই, মই সেইটো বিষয়ে মই উত্থাপন কৰিম। আৰু মাজে সময়ে আমাৰ যিটো সভাপতি হ'ব, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰা ডাঙৰীয়া তথা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াকো মই তেখেতসকলৰ লগত আলোচনা কৰি মেলি কেনেদৰে আগবাঢ়িব পৰাটো সেই কথাটো আলোচনা কৰোঁ। মইতো দেখা নাই কোনে কৈছে, কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ হেৰি ফালৰ পৰা কৰাইছে নে, তেওঁলোকৰ পৰা যি যেনেকুৱা কৰিব ঠিক তেনেধৰণে ভুগিব। মোৰ ইয়াত ক'বলগীয়া নাই। যদি কোনোবা বেয়া কাম কৰিব, তেওঁ ৰাইজৰ পৰা আঁতৰি থাকিব। আপোনালোকে নিজ চকুৰে দেখিছে, যি বেয়া কাম কৰিছে তেওঁ দলৰ পৰা আঁতৰি গৈছে আৰু একেবাৰে নিৰ্ণয় হৈ গৈছে। ৰাইজে তেওঁক একেবাৰে চোৱাপেট পেলাই দিছে। মোৰ কথা সেইটো, যদি ভাল কাম কৰে ৰাইজে প্ৰশংসা কৰিব, বেয়া কাম কৰিলে আপোনালোকৰ নিন্দা কৰিব। মোৰ কথা সেইটো জানো।